পেলাই এনে ফৰেষ্টৰ মাটি বুলি কয় তাৰ পৰা এৰি থৈ গুচি যায় আৰু ৰাতি মানুহ দিগদাৰ দিয়ে সেন্ধাৰ এই খেতি দিলে নদীৰ পাৰত পাগলাত খেতি দি পেলাই গুচি অফিচত গুচি যায় আৰু নাই নিদাকা ৰাতি বিভাগৰ হা পাৰা নাই তাতে নদীৰ পাৰত খেতি দি পেলাই অফিচত গুচি যায় আৰু নাই ৰাতি মানুহ নিয়াজালি খেতি মৰে সিহঁতৰ লাভ নাই চৰকাৰে না দৰমহা নাই দি আছে কিন্তু আকৌ লাভ হোৱা নাই আমাৰ পাব্লিক সিহঁতে এতিয়া শাস্তি দি আছে কৈছোঁ দিয়ক গধূলি হ'লে আমাৰ ল'ৰা ছোৱালী ৰাখিব হাতী চোতাল দি যায় ঘৰ ভাঙা কিন্তু প্ৰশাসনে যদি ব্যৱস্থা কৰিলে আমি খুব ভাল পাওঁ ৰাতি হ'লে টোপনি নাহে ঘৰৰ সন্মুখেৰে পাৰ হৈ যায় হাতী ঘৰৰ চোতালত দি যায় কিবা অনিষ্ট কৰিছে নেকি অনিষ্ট মানে কল চল বাগ দিছে পুখুৰীত পানী কুঁৱা কৰিছে 13টা হাতী প্ৰশাসনে যেতিয়া আমাৰ ব্যৱস্থা কৰে সোনকালে আমাৰ ৰাতি টোপনি ক্ষতি কৰে সৰু চলি ৰাখিব নোৱাৰোঁ কষ্ট চাইলা ঘৰটো ভাঙি গৈছে খেতি পথালে নেকি খেতি পথালা নদীৰ পাৰতহে খেতি পথালা সিফালে আগত হোৱা নাই পথালি আৰু গধূলিহে একে হ'ব মানে সদায় সদায় হাতী আহি আছে এইকেইদিন আমাৰ চবৰে ঘুটি ঘুটি আৰু ৰাতি আমি সৰু চলি ৰাখিব নোৱাৰোঁ কি ক'ব এতিয়া কি ক'ব মানে প্ৰশাসনে ব্যৱস্থা ল'ব লাগে তাৰে তাকে টোপনি ক্ষতি কৰি থাকিব নোৱাৰোঁ নহয় হাতীটো আহিবাৰ 2 মাহ মানে হ'ল কিন্তু আমাৰ ইয়াতে আহিবাৰ 7 দিন মানৰ পৰা সদায় আহি আছে চোতাল দিয়ে অহা যোৱা কৰি আছে আমাৰ চোতাল দি আছে কালি আজি আৰু ঘৰৰ চোতাল দিয়ে এখেতসকলৰ চোতাল দিও আছে যথেষ্ট ক্ষতি কৰিছে আচলতে হাতী চব ক্ষতি কৰিছে মানুহ ধান খেতি কবি খেতি কৰিছে আলু খেতি কৰিছে সেইগিলাটো নাইয়ে একো কিন্তু এতিয়া মানুহকেইটাৰে ভয় হৈছে নে অত্যাচাৰ কৰি আছে হাতী গম পায় সেইটো ৰাইজে গম পায় আৰু ক'ৰবাত নতুনকৈ ক'ব লগা বিশেষ নাই বাৰু এতিয়া আমাৰ অনুৰোধ এটাই হ'ল প্ৰশাসনক যাতে তেওঁলোকে যিকোনো প্ৰকাৰে হাতীকেইটা নিৰাপদ ঠাইলৈ লৈ যাব লাগে আজিও হাতী খেদি দিছে ইয়াৰ পৰা আজিও খেদি দিছে অলপ দূৰত থৈ আহিব তাৰপিছত ৰাতি আকৌ আহিব এইটো নাটক আন হৈছে মানে ফৰেষ্ট অফিচৰ মানে এই নাটকখন যাতে নহয় আজি খেদিছে আমি বিশ্বাস কৰিছোঁ খেদক কিন্তু যাতে মানে ক্লিয়াৰলি খেদক দিনে ৰাতি পঢ়া আৰু যদি থব নহ'লে ৰাস্তাই সকলে পঢ়াৰ ডিউটি কৰক ফৰেষ্ট অফিচে মানে দিনত খেদি দিয়ে ৰাতি আকৌ দিনত জংঘলত সোমাই থাকে ৰাতি আকৌ আহি আমাৰ চালি ঘৰ কিবা ঘৰ সকলোতো পকী ঘৰ নহয় পকী ঘৰকেইটাই বাৰু নিশ্চিন্ত মানে থাকিব বেছিভাগৰে চালি ঘৰ আছে মোৰ ঘৰৰ দুৱাৰ মুখত 7টা হাতী দিনা ঘূৰি আছে কিবাকে বাৰু মই বাচিলোঁ সিদিনা কাৰোবাকতো মাৰি থৈ গুচি যাব তেতিয়া প্ৰশাসনে কি দায়িত্ব ল'ব না তেওঁলোকে কিবা এটা কৰিব এটা সান্তনা দিবহে পাৰিব না কিবা পাৰিব মানুহ জীৱকেইটা মৰাৰ পিছত একোতো কৰিব নোৱাৰিব গতিকে এতিয়া সময় থাকোঁতে তেওঁলোকে কি ব্যৱস্থা কৰি যদি খেদিব নোৱাৰে তেওঁলোকৰ পাৰদৰ্শিতা নাই আছেতো চিষ্টেম আছেতো হাতী খেদিব নোৱাৰা চিষ্টেম নাই নোহোৱা নহয় আছে কিন্তু তেওঁলোকে জৰুৰী পাল মাৰি আছে যে এনেকুৱা কি আৰু আমি আৰু অফিচৰ ডিউটি কৰি যাব লাগে অলপমান আহিব লাগে এনেকুৱাকৈ কৰি আছে এতিয়া সেই চিষ্টেমত খেদিব লাগিব ৰাইজৰ লগত আচলতে হেতালি খেলে নেকি বন বিভাগে মোটামুটি হেতালি খেলা এনে হৈ আছে আমি ইয়াতে হাতী ওলা বুলি গলিকে দৌৰ মাৰি আহি ৰাস্তাই ক'ত হাতীৰ খোজকেইটা চাই তেওঁলোকে আৰু অফিচ পায় গতিকে সেনেকেতো নহ'ব চৰম কৰ্মণ্যতা মানে একদম মানে আৰু ক'ব লাজ লাগে মানে এতকৈ বেছি কৰি তেওঁলোকক গালি পাৰিব লাগিব বেলেগ আৰু নকওঁ কিন্তু তেওঁলোকে এতিয়া আমাৰ ৰাইজৰ এটাই অনুৰোধ তেওঁলোকে যিকোনো প্ৰকাৰে তাৰমানে হাতীকেইটা এই নিৰাপদ স্থানলৈ নিয়ক আৰু নহ'লে তেওঁলোকে একদম নন ষ্টপ দিন আৰু ৰাতি ৰাস্তাই পহৰা দিয়ক মানুহৰ প্ৰাণকেইটা বচাওক চৰকাৰকনো আৰু কি ক'ম চৰকাৰে এতিয়া অৰ্ডাৰ দিব লাগিব তেওঁলোকৰ ওপৰত কাঢ়া অৰ্ডাৰ দিব লাগিব চৰকাৰে কাঢ়া অৰ্ডাৰ দিলে তেওঁলোকেও পাৰিব বন বিভাগে হাতী খেদিছে ইয়াৰ পৰা হাতী খেদিছে তেওঁলোকৰ কিবা অভিজ্ঞতা আছে নেকি তেওঁলোকে ছাগাল খেদিব নোৱাৰে তেওঁলোকে দিনত হাতী খেদিছে গধূলি আমাৰ সহায় ল'লে আমাৰ ৰাইজৰ সহায় ল'লে আমি গধূলি সুন্দৰ কাৰো ক্ষতি নোহোৱাকৈ গোটেই আমি খেদিব পাৰিলোঁ হয় তেওঁলোকে নিজে লৈছে
একো তেওঁলোকৰ মাথাত একো নাই হাতী কেনেকৈ খেদিব লাগে সেইটো তেওঁলোকে নাজানে এতিয়া গাড়ী মটৰ ঘূৰি থাকে খালি আৰু কি গাড়ী তেল ক'ৰ পৰাই কি কৰে আৰু শুনিব পাইছোঁ আমাৰ এই ৰমেন ডেকা নামৰ ল'ৰা এজনে কৈছে এই তেওঁলোকক বোলে হেৰি দিব লাগে ৰাতি পেট্ৰলিঙৰ কাৰণে তেল ভৰাই দিব লাগে আৰু বোমা কিনাৰ কাৰণে পইচা দিব লাগে বোলে এই ৰমেন ডেকাই কৈছে আছে আৰু কেইজন মানুহ কোৱা সেইকেইজন মানুহ শুনিছে তেতিয়া এনেকুৱা যদি বিভাগ এটা চলি থাকে আৰু তেওঁলোকে ছাগলটো ধৰিব নোৱাৰিব তাই এৰাল দিয়া এৰি দিয়া ছাগল কিন্তু তেওঁলোকে এতিয়া হাতী খেদিছে দিনত মোৰ শস্যখিনি কিমান নষ্ট কৰিব নালাগে মটৰ তটৰ ভাঙি কিমান ক্ষতি কৰিলে ভাবিব নোৱাৰি তাৰমানে এতিয়া তাৰমানে চৰকাৰতো কাণসাৰ নাইয়ে আৰু বন বিভাগৰ অকৰ্মণ্য বন বিভাগ আকৌ নাই এনেই মানুহবিলাক এনেই অযথা নিযুক্তি দি এনেই ৰাখিছে তাৰমানে সেই ভেড়া ৰখা দিছে ইয়াত একো কাম নাই সিহঁতৰ